Hello dear friends, আজি মই লৈ আহিছো ক্লাস 12 কেমিস্ট্রি চ্যাপ্টার আগৰ এনসিআরটি চ্যাপ্টার নাম্বার 2 নিউ এনসিআরটি চ্যাপ্টার নাম্বার 1 ধ্রুব সলিউশন ইয়ারে অনুশীলনী এক্সাম্পল আৰু ইনটেক্সৰ পাঠস্থ প্ৰশ্নমালাৰ মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বিলাক বাছি দিয়া হ'ব আৰু এইখিনি যেহেতু তোমালোকৰ এক্সাৰসাইজ আৰু এক্সাম্পল আৰু ইনটেক্সৰ বহুতো কুৱেশ্যন থাকে গোটেইখিনি তোমালোকৰ সলভ কৰা সম্ভৱ নহয় সেইকাৰণে মই ইম্পৰ্টেণ্টখিনি লৈ আহিছোঁ এইখিনি কৰিলে তোমালোকৰ বাকিকেইটা কুৱেশ্যন চাব নালাগে এইখিনি কৰিলে তোমালোকৰ ইয়াৰ পৰাই কমন পৰিব বোৰ্ড এক্সামৰ বাবে গোটেইখিনি তোমালোকৰ এক্সাৰসাইজ সলভ কৰিব নালাগে মই কিছুমান কুৱেশ্যন বাছি দিম এইখিনি চালেই হৈ যাব আৰু ইয়াৰ পৰাই তোমালোকৰ কমন পৰিব যে ইয়াৰ আগত এই চ্যাপ্টাৰৰ মোস্ট ইম্পৰ্টেণ্ট টপিকছ ওপৰত এটা ভিডিঅ' দিয়া হৈছে সেইটো ভিডিঅ'ৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব গৈ চাই ল'বা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ যে তোমালোকে এইটো হ'ল আগৰ এনচিআৰটি সেইকাৰণে 2.1 দিয়া আছে তোমালোকে চাবা নিউ এনচিআৰটিত 1.1 দিয়া থাকিব আৰু তোমালোকে চাবা কুৱেশ্যনবিলাক মিলে না নিমিলে তোমালোকে চাই ল'বা যদি তোমালোকৰ কিতাপ আছে টিক দি ল'বা নহ'লে মই ভিডিঅ'টোৰ শেষত মই লিখি দিম তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ল'বা ফাৰ্ষ্ট অফ অল এক্সাৰসাইজৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি চোৱা তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় 4 নম্বৰ কুৱেশ্যন 5 নম্বৰ কুৱেশ্যন ইম্পৰ্টেণ্ট হয় এই তিনিটা ইম্পৰ্টেণ্ট হয় 8 নম্বৰ কুৱেশ্যন 9 নম্বৰ কুৱেশ্যন 11 নম্বৰ কুৱেশ্যন 12 নম্বৰ কুৱেশ্যন আৰু 14 নম্বৰ কুৱেশ্যন এইকেইটা ইম্পৰ্টেণ্ট হয় বিশেষকৈ 12 নম্বৰ কুৱেশ্যন আৰু 14 নম্বৰ কুৱেশ্যন এই দুটাৰ পৰা বাৰে বাৰে কুৱেশ্যন সুধি থাকে এই দুটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত চাবা 20 নম্বৰ কুৱেশ্যন এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত চাবা 32 নম্বৰ কুৱেশ্যন 33 34 আৰু 35 এইকেইটা কুৱেশ্যন চাবা তাৰপিছত চাবা লাষ্ট তোমালোকে 14 নম্বৰ কুৱেশ্যনটো চাবা এক্সাৰসাইজৰ এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় এইখিনি চাবা বাকীখিনি তোমালোকে নাচালেও হ'ব যেহেতু তোমালোকে গোটেইখিনি চোৱা সম্ভৱ নহয় এই ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি যিকেইটা বাছি দিছোঁ সেইখিনি চাবা এতিয়া এক্সাম্পল আৰু ইনটেক্সৰ কিছুমান কুৱেশ্যন চোৱা তোমালোকৰ সুবিধাৰ্থে লিখি দিছোঁ সলিউশ্যন ধ্ৰুব যে এনচিআৰটি এক্সাৰসাইজ কুৱেশ্যন যে এনচিআৰটিৰ এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট 3 4 5 8 9 12 14 20 32 33 34 35 40 লাষ্ট তোমালোকে 11 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত এনচিআৰটি এক্সাম্পল এইকেইটা এক্সাম্পলৰ এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় যে এক্সাৰসাইজতকৈ এক্সাম্পল আৰু ইনটেক্সৰ কুৱেশ্যনবিলাক বেছি ইম্পৰ্টেণ্ট হয় ইনটেক্স মানে হ'ল পাঠস্থ প্ৰশ্নমালা এছামিছ মিডিয়ামত যে যদি তোমালোকে কিতাপ আছে তেনেহ'লে টিক দি ল'বা নহ'লে তোমালোকে এইটো স্ক্ৰীনশ্বট মাৰি ল'বা নহ'লে তোমালোকে লিখি ল'বা আৰু এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় এক্সাম্পলৰ 2 3 6 7 8 10 আৰু 1 নম্বৰ কুৱেশ্যনটো চাবা এইকেইটা এক্সাম্পলৰ এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় তাৰপিছত হ'ল পাঠস্থ প্ৰশ্নমালা ইনটেক্সৰ কুৱেশ্যন যে 1 3 5 9 10 11 এইকেইটা কুৱেশ্যন চাবা যে তোমালোকে যদি নিউ এনচিআৰটি ফ'ল' কৰি আছা তেতিয়াহ'লে ইনটেক্সৰ কুৱেশ্যন চাবা যে পাঠস্থ প্ৰশ্নমালাৰ 1.1 1.3 এনেকুৱা ধৰণৰ থাকিব আৰু যদি আগৰ এনচিআৰটি ব্যৱহাৰ কৰি আছা তেনেহ'লে থাকিব 2.1 2.3 এনেকুৱা ধৰণৰ থাকিব মই জাষ্ট মানে 1 2 দি হিচাপে লিখিছোঁ নিশ্চয় তোমালোকে বুজি পাইছা তাৰপিছত হ'ল যে তোমালোকৰ মোস্ট ইম্পৰ্টেণ্ট হ'ল প্ৰিভিয়াছৰ কুৱেশ্যন যে প্ৰিভিয়াছৰ কুৱেশ্যনটো বৰ্ড এক্সামৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় যদি তোমালোকে লাষ্ট 10 ইয়াৰ্ছ প্ৰিভিয়াছৰ কুৱেশ্যন চোৱা তেনেহ'লে তোমালোকৰ মানে বৰ্ড এক্সামত যিকোনো ধৰণৰ কুৱেশ্যন আহক তোমালোকে পাৰিবা তোমালোকে কি কৰিবা ফাৰ্ষ্ট অফ অল যিখিনি টপিক দিছোঁ সেই টপিককেইটা তোমালোকে মানে সলভ কৰিবলৈ যত্ন কৰিবা তাৰপিছত তোমালোকে প্ৰিভিয়াছৰ কুৱেশ্যন যিমান পাৰা প্ৰিভিয়াছৰ কুৱেশ্যন চাবা যদি তোমালোকৰ টাইম থাকে আৰু এইকেইটা কুৱেশ্যন তোমালোকে ফ'ল' কৰিব পাৰা এইকেইটা এনচিআৰটিৰ এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় ইয়াৰ বাহিৰত তোমালোকে নাচালেও হ'ব এইকেইটা কুৱেশ্যন চালেই তোমালোকৰ হৈ যাব বৰ্ড এক্সামৰ বাবে ইনাফ হয় ভিডিঅ'টো কেনে পালা কমেণ্ট কৰি জনাবা আৰু ফ্ৰেণ্ডছৰ লগত ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা ভিডিঅ'টোত লাইক কৰিবা তেতিয়া মই উৎসাহ পাম নেক্সট ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ অল অফ ইউ